কালি মই হাউচত আছিলোঁ মই প্ৰায় 2-2.5 ঘণ্টা মই হাউচত আছোঁ যিটো হৈছে ভাল হোৱা নাই অভাৰঅল মানে যিটো কোনোবাটো দুখ এটা আছে কাৰোবাৰটো অলপ হ'লেও দুখ আছে দুখ কৰা মানুহবিলাক কোন আমাৰ নিচিনা মানুহে আমি সকলো ৰাইজৰ প্ৰতিনিধি আমিবিলাক বৰ বেছি দুখ কৰা কাম কৰিলে মানুহে বেয়া পায় সেইকাৰণে মই ভাবোঁ যে এই ঘটনাটো অবাঞ্ছিত আছিল আৰু বৰ আনফৰ্চুনেট গোটেই কথাটো এনেকুৱা ধৰণৰ আমাৰ প্ৰটেষ্টটো আগতেও হয় কেতিয়াবা ইয়াতকৈ কেতিয়াবা হয়তো অলপ বেছিও হ'ব পাৰে কিন্তু যোৱাকালি মই যেহেতু তাত হাউচত আছিলোঁ মই মাননীয় মুখ্যমন্ত্ৰীৰ উত্তৰখিনি শুনিছোঁ গোটেইখিনি স্পষ্টকৈ কৈছে কথাবিলাক কিন্তু আচলতে আমি ছিষ্টেম অফ প্ৰটেষ্ট আমি ইন'ভেটিভ কৰিবলৈ গৈ খেলি মেলি কৰিব নালাগে মানে আমাৰ ইয়াত আমি সকলোৱে ইজনে সিজনকতো ক্ৰিটিচাইজ সাংঘাতিক হয় কিন্তু হাত দাঙি কিন্তু হ'ব নালাগে নহয় জানো এতিয়া এই কথাবিলাক আমাৰ যেতিয়া এজন বিধায়ক হয় বিধায়কজনে তেওঁ আচৰণ কেনেকুৱা হ'ব লাগে বুজা নাই গোটেই কথাবিলাক অকণমান নিজক বুজিব লাগে এইটো এটা পাৱাৰ নহয় অকল পাৱাৰ পাবৰ কাৰণে নহয় সেৱাৰ কাৰণে যে আমি সকলোৱে চিন্তা কৰোঁ তাহলে এনেকুৱা ধৰণৰ ঘটনাবিলাক হ'ব নালাগে কিন্তু মই অলপ দুখ অনুভৱ কৰোঁ কাৰণ মোৰ বিধায়ক হোৱা 30 বছৰমানৰ আগতে হৈছিল বহুত দিন হ'ল গতিকে আমিও শিকিছোঁ তেতিয়াও কিছুমান ঘটনা ঘটিছিল নঘটা নহয় এনেকুৱা হয় কিন্তু এইবিলাক অবাঞ্ছিত ঘটনা আৰু যিমানে এতিয়া আপোনালোকৰ এই যে টিভিৰ থ্ৰুদি সকলো কথা মানুহে গম নাপায় জানো এটা সময়তো পেপাৰ 2খন বা 3খন মেজৰ পেপাৰ আছিল মই আজিৰ পৰা মানে আমাৰ 80s 90sৰ কথা কৈছোঁ তেতিয়াতো পেপাৰ খুব বেছিও নাছিল লাহে লাহে টিভি ওলালে এটা মানুহে সকলো কথা গম পায় কোনো কথা এটা লুকাই নাথাকে গতিকে পাব্লিকে নিজে ডিচাইড কৰিব কোনজন ভাল কোনজন বেয়া কি কথা কিন্তু মই গোটেই কথাটোত কালি মোৰ মনটোত বেয়া লাগিছে দুখ প্ৰকাশ মই নিজেও কৰিছোঁ যে মই নিজেও এজন মেম্বাৰ হৈ আছোঁ আৰু এইবিলাকত ইণ্টাৰভেন কৰিবলৈ দিগদাৰ হাউচত যিটো ঘটনা ঘটি থাকে তেনেকুৱা কথাত মই ইণ্টাৰভেন কৰিলে কথাটো হয়তো হিতে বিপৰীতো হ'ব পাৰে সেইকাৰণে আমি অলপ ধৈৰ্য ধৰি এই বস্তুবিলাক চাইছোঁ কিন্তু মই ভাবোঁ আফটাৰ এছেম্বলি এই যে এছেম্বলি শেষ হ'ব মই ভাবোঁ স্পীকাৰ ডাঙৰীয়াই এটা সৰু ডিছকাশ্যন কৰিব পাৰে আৰু মানে উইথ দ্য গ্ৰুপ লিডাৰ্ছ কেনেকৈ আমি হাউচত এনেকুৱাখিনি কথা বাদ দিব পাৰোঁ প্ৰটেষ্টটো সদায় হয় প্ৰটেষ্ট কৰাৰ কাৰণে এটা কালি দ্য ৱে এই যে কৈছিলে বাঁহৰ যে সেইটো তেনেকুৱা মাৰপিট কৰিবলৈ অহা নাই কিবা এটা হেৰি কৰিবলৈ আহিছে প্ৰতীকী প্ৰতিবাদ একজেক্টলি কিন্তু সেইটো কৰিব নালাগে তাৰে যি কেনেবাকৈ বুকুত সোমাই কাৰোবাৰ জোং এটাত যদি সোমাই গ'লেন কি হ'লহেঁতেন সেইকাৰণে প্ৰতিবাদ কৰিবৰ কাৰণে বহুত আছে মহাত্মা গান্ধীয়ে বহুত শিকাই থৈ গৈছে নহয় মানে আমৰ অনশন নকৰে জানো মানুহ মৰি যায় মোৰ মনত যদি ভুল হোৱা নাই পাঞ্জাৱৰ ডিছেপাৰেশ্যন নে কিবা এটা ক্ষেত্ৰত এজন মানুহ ঢুকাইছিলে বহুত আগৰ ঘটনা আমি স্কুলত থাকোঁতে অনশন কৰি ঢুকাইছিলে গতিকে ছেক্ৰিফাইচ কৰিবলৈ বেছি চাব লাগে ইজনে সিজনক খেদাতকৈ আচলতে কথাবিলাক মানে দ্য ৱে থিংছ হেজ বিন প্ৰেজেণ্টেড যোনেই নকৰক ভাল লগা নাই এইবোৰ কথা মানুহে চবেই গম নাপায় জানো বেয়া কিবা এটা কৰিলে বেয়াজনক আমি শুধৰাবলৈ চবেই চেষ্টা কৰিব লাগিব সেইটোকে লৈ আমি ইটোৱে কিছু খুচি থাকিলে এইটো বস্তুটো আমাৰ যিটো ডেকোৰাম থাকিব লাগে এছেম্বলিৰ মানুহবিলাক বহুত ওপৰ নহয় জানো কোটি মানুহৰ প্ৰতিনিধি কেইজন এই প্ৰতিনিধি আমি মানুহৰ প্ৰতিনিধিত্ব কৰোঁ গতিকে আমাৰ আচৰণবিলাক যদি ভাল নহয় জনসাধাৰণৰ আচৰণ ভাল কেনেকৈ আমি এক্সপেক্ট কৰিম সেইকাৰণে মই আজি শেষ দিন সেইকাৰণে কৈছোঁ মই টিভিত এইবোৰ বৰ বেছি টক কৰিব নিবিচাৰোঁ কাৰণ আজি শেষ হ'ব আমাৰ এছেম্বলি আৰু মই ভাবোঁ যে আহিব লগা সময়ছোৱাত যিসকলে বিধায়ক হ'ব বিচাৰে ৰাইজৰ প্ৰতিনিধি হ'ব বিচাৰে MP হ'ব বিচাৰে তেওঁলোকে অকণমান টলাৰেঞ্চটো লাগে টলাৰেঞ্চটো লাহে লাহে যিমানে আমি শিক্ষিত হৈছোঁ যিমানে আমাৰ উন্নতি হৈছে আমাৰ টলাৰেঞ্চটো যেন ক'ৰবাত কমিছে মই নিজকো তাৰ পৰা হেৰি কৰা নাই দেই এক্সেপশ্যন ময়ো নহয় মোৰ হয়তো টলাৰেঞ্চটো লাহে লাহে এই সকলোৰ লগত থাকিলে তেনেকুৱা এটা হয়তো আমি টলাৰেঞ্চটো কিন্তু লাগিবই টলাৰেঞ্চ নোহোৱাকৈ ডেমক্ৰেচি এটা কেতিয়াও ছাষ্টেইন হ'ব নোৱাৰে আকৌ কুৱেশ্যনটো কি আৰক্ষীয়ে আৰু আমি এনেকুৱা নহয় যে আমি বিধায়ক হ'লো কাৰণে চবৰ পৰা আঁতৰত থাকিম আৰক্ষীয়ে কাম কৰিব পাৰে কিন্তু বিধানসভাৰ ভিতৰত হয়তো আৰক্ষী নাহে বিধানসভাৰ কেম্পাছত যদি এজন MLA এৰেষ্ট কৰিব লাগে আৰক্ষীয়ে আমাৰ পাৰ্মিশ্যন ল'ব লাগে স্পীকাৰৰ পাৰ্মিশ্যন ল'ব লাগে উইদাউট পাৰ্মিশ্যন তেওঁক এৰেষ্ট কৰিব নোৱাৰে আৰু এজন স্পীকাৰে যদি দেখে যে এইটো জাষ্টিফাইড কাৰণত আহিছে এৰেষ্ট কৰাৰ পাৰ্মিশ্যন দিব কাৰণ আমিতো কোনো আইনৰ ওপৰত নহয় আমি আইন প্ৰণয়ন কৰোঁ কিন্তু আইনৰ ওপৰত আমি নহয় কিন্তু গতিকে আইন ভংগ কৰিলে পুলিচৰ এইটো এটা আছে খালি আমাৰ এই কিছুমান ইনষ্টিটিউশ্যন আছে যিবিলাক ইনষ্টিটিউশ্যনৰ গৰিমাটো ৰক্ষা কৰাৰ ক্ষেত্ৰত
অলপ আমি কিছু আমাৰ কি বুলি ক'ম এডভান্টেজ আছে, কিন্তু মই ভাবোঁ যদি তেওঁলোকে ভাবে যে এজন দাগী অপৰাধী আমাৰ মাজত ইয়াত সোমাই আছে, সেইটো যদি তেওঁলোকে উলিয়াব পাৰে, আমি সেই অপৰাধীজনক উলিয়াই দিবৰ কাৰণে পুলিচক পাৰ্মিশ্যন দিবই লাগিব। কথাবিলাক তেনেকুৱা। এতিয়া কালি যিখিনি হৈছে মই ভাবিছোঁ অলপ বুজাবুজিৰে শেষ হোৱাই ভাল নেকি, সেইটোকে ভাবি আছোঁ আৰু নহয় কথা নাই। নাই, লোকৰ ওপৰত মই ডিছকাছ কৰাটো উচিত নহয়, কিন্তু মই আপুনি গৌৰীশংকৰ ভট্টাচাৰ্যৰ কথা কৈছোঁ। মই প্ৰথম যিখন প্ৰাইভেট মেম্বাৰ্ছ বিল আনিছিলোঁ, আৰু আপোনালোকে বেয়া পাব হয়তো শুনি, মই কোৰ্টত অলপ পইচা পাতি বেছিকৈ পাইছিলোঁ, মই কোৰ্টত প্ৰেক্টিছ কৰি আছিলোঁ। ইয়াত আহি যে 1000-2000 দৰমহা দিয়ে মই MLA বিলাক কেনেকৈ আছিলোঁ বুজি পোৱা নাছিলোঁ। আৰু তেতিয়া মই গৌৰীশংকৰ ভট্টাচাৰ্যৰ ওচৰলৈ গৈছিলোঁ, তেওঁৰ লগত মোৰ অকণমান চিনাকি আছিল। তেখেতে মোক কৈছিলে, হেৰা তোমালোকেতো ভাল দৰমহা পোৱা, আমি 200 নে 300হে পাইছিল তেতিয়া, আমাৰ দিনত 1000 নে 2000 হৈছিলে। তেতিয়া মই অকণমান তেওঁক কৈছিলোঁ যে আমিতো চলিব নোৱাৰোঁ, মইতো হাইকোৰ্টলৈ এতিয়া যাব নোৱাৰোঁ, কাৰণ মানুহে মোক কথা ৰাখিছে যে তুমি যোৰহাটৰ ল'ৰা, যোৰহাটত থাকি মানে গুৱাহাটীত যাবা। কিন্তু মানুহক কৈছোঁ মই যোৰহাটত থাকি পেলাই যোৰহাটত মই কোৰ্টত কেছ কৰিলে পইচাও নাপাওঁ, চব যিহেতু মোৰে ক্লায়েণ্ট। সেইকাৰণে আমি কৈছোঁ দৰমহাটো বঢ়াব লাগে। আৰু তেওঁ কিন্তু আল্টিমেটলি গৌৰীশংকৰ ভট্টাচাৰ্যই মোক এটা ড্ৰাফ্ট কৰি দিছিলে, কাৰণ মই নতুন বিধায়ক, ড্ৰাফ্ট কেনেকৈ বিল কেনেকৈ মই জনা নাছিলোঁ। গতিকে তেখেতসকলৰ নিচিনা মানুহ পাবলৈ টান এতিয়া। তেখেতসকলৰ নিচিনা সেইবিলাক তেনেকুৱা ধৰণৰ মানুহ ছ'চিয়েল মানে এক্টিভিষ্ট পাবলৈ বৰ টান আজিকালি। সকলোৱে মই নিজেও তাৰ ব্যতিক্ৰম বুলি নকওঁ কেতিয়াও। এই সমাজখনত তেনেকুৱা হৈছে এতিয়া। আপুনি যে খোজকাঢ়ি গৈ থাকে আপোনাক কিবা পাত্তা দিয়ে নেকি? আপুনি ডাঙৰ ধুনীয়া গাড়ী এখনত নামিলে আপোনাক বৰ ধুনীয়াকৈ আদৰ কৰি নিয়ে, হয় নহয়? গতিকে মানুহৰ নিজৰ এটা, মই ভাবিছোঁ কি যে আমি সেই পুৰণা যুগটো এতিয়া মহাত্মা গান্ধী বাপুৱেতো এখন ধুতি লৈয়ে গৈছিলে, কিমানে তেওঁক নেকেট ফকীৰ বুলি কোৱা নাছিল জানো? তথাপি তেওঁ দেশখনৰ স্বাৰ্থত সাধাৰণ মানুহখিনিৰ লগত মানে নিজকে একাত্মবোধ কৰিবৰ কাৰণে মহাত্মা গান্ধীয়ে মোৰ দৃষ্টিত, মই হেৰি নহয় গৱেষক নহয়, গতিকে সেইকাৰণে ধুতিখন পিন্ধিছিল নেকি। তেওঁতো বেৰিষ্টাৰ আছিলে, ভাল পজিশ্যন আছিল। গতিকে আমি মানুহৰ লগত মহাত্মা গান্ধী সেইকাৰণে হয়তো এটা জয় কৰিব পাৰিছিলোঁ মানুহৰ মন, যে মই সাধাৰণ মানুহৰ নিচিনা। আৰু আমি MLA বিলাকক আমাৰ হাতত দৰমহা বেছি, আমি বস্তু কাৰণ লাগিব, মই নিজেও দৰমহা বঢ়াইছিলোঁ, কেলৈ আমি কৰাপশ্যনত বেছিকৈ যাব নালাগে। কৰাপশ্যন মানে একেবাৰে যাব নালাগে। মই বেছিকৈ শব্দটো কেলৈ কৈছোঁ বুজি পাইছে নহয়? কৈ লাভ নাই এতিয়া। সেই তথাপি আমি নিজকে আঁতৰত ৰাখিব লাগে। আৰু এইবিলাক কথা মানে পাতিয়ে থাকিব লাগিব। আৰু মোৰ মানে এইটো মোৰ মনৰ ভাৱহে প্ৰকাশ কৰিছোঁ। কাকো মই আজি বিধানসভা শেষ হৈছে, আৰু হাৰ্ডলি আমি এটা ছিজন কৰিম, তাৰপিছত নতুনকৈ আকৌ ইলেকশ্যন হ'ব। গতিকে মই ভাবোঁ যে সকলো ভাল হ'ব যদি সকলোৱে ভালে থাকিব বিচাৰে। আৰু যদি আমাৰ ভালে থাকিব নোৱাৰিছোঁ, এদিন NRK হ'ব, ডেম'ক্ৰেচি গুচি যাব। থেংক ইউ।